আপোনালোকৰ যদি মূৰৰ পিছফালে হেডেক হয়, যাক আমি মেডিকেলি অক্সিপিটেল হেডেক বুলি কওঁ, এই সমস্যাটো জাষ্ট এটা হোমিওপেথিক মেডিচিনৰ সহায়ত স্থায়ীভাৱে দূৰ কৰিব পাৰি। মেডিচিনটোৰ নাম হৈছে এচিডাম পাইক্ৰিকাম 200। এই মেডিচিনটো ছেফ হয়, আপোনালোকে সেলফ মেডিকেটো কৰিব পাৰে। মেডিচিনটো হোমিওপেথিক গ্লোবিউলছত বনাই দিয়া হয় আৰু তাৰে 6টাকে গ্লোবিউলছ দিনত 2বাৰ 15 দিনলৈকে খাবলৈ দিয়া হয়। বেছিভাগ ৰোগীৰ ক্ষেত্ৰত জাষ্ট এই এটা মেডিচিনতে সমস্যাটো দূৰ হৈ যায়। কিন্তু খুব কম সংখ্যক ৰোগীৰ ক্ষেত্ৰত এখন চিটি স্কেন কৰিবলগীয়া হয় ইয়াৰ কাৰণটো উলিয়াবৰ কাৰণে। আৰু তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সদায় এজন ডক্টৰৰ সৈতে পৰামৰ্শ কৰিহে চিকিৎসা কৰিব লাগে। আপোনালোকৰো যদি এনেকুৱা ধৰণৰ সমস্যা আছে, বিভিন্ন চিকিৎসা কৰি যদি আপোনালোকে এইটো ঠিক কৰিব পৰা নাই, তেনেহ'লে আপোনালোকে এবাৰ হ'লেও অথেন্টিক জাৰ্মান হোমিওপেথিক চিকিৎসা লৈ চাব। নিশ্চিতভাৱে আপোনালোকৰ এই সমস্যাটো দূৰ হৈ যাব। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি আপোনালোকে চাপৰ টাউনলৈকে আহিব পাৰে, তেনেহ'লে এই স্ক্ৰীনত দিয়া নম্বৰটোত কল কৰি আপোনালোকে মোৰ চেম্বাৰটো এইটো সমস্যাৰ চিকিৎসাৰ কাৰণে আহিব পাৰে।